গোলকগঞ্জ হালাকুৰাত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট। ভূমিকেন্দ্ৰিক বিবাদৰ বাবে সংঘটিত হয় এই ভয়ংকৰ মাৰপিটত আহত 9জনকৈ ব্যক্তি। জুম্মাৰ নামাজৰ পিছতে গোলকগঞ্জৰ হালাকুৰাত মাটিক লৈ দুই ফৈদৰ মাজত মাৰপিটৰ ঘটনা। হালাকুৰা আৰক্ষী তালাচী চকীৰ বিদ্যাৰ ডাউৰী ৫ম খণ্ড গাঁৱত সংঘটিত হয় এই ঘটনা। গুৰুতৰভাৱে আহত নুৰ মহম্মদ, নুৰজামানকে ধৰি 9জন ব্যক্তি। ইয়াৰে 2জনৰ অৱস্থা অতি সংকটজনক। চোকা অস্ত্ৰৰে আঘাত কৰে এটা ফৈদ। দীৰ্ঘদিনৰ পৰাই দুই ফৈদৰ মাজত চলি আছিল ভূমিকেন্দ্ৰিক বিবাদ। আজি শুকুৰবাৰৰ নামাজৰ পিছতেই সংঘটিত হয় এই ঘটনা। আহতসকলক ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। গোলকগঞ্জৰ পৰা সুজয় বৰ্মনৰ ৰিপৰ্ট, এনি লাইভ। আজি দুমা নামাজৰ পিছত আমাৰ হালাকুৰা থানাৰ ওচৰৰে পশ্চিম ফালে দুই ফৈজৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়। তাৰে 9জন মান আঘাতপ্ৰাপ্ত হয়। তাৰে ভিতৰত 2-3জন মান চিৰিয়াছ, সেইকেইজনক কোচবিহাৰ হস্পিটেললৈ প্ৰেৰণ কৰিছে। জনামতে এইখিনি আৰু তো ভূমিকেন্দ্ৰিক সংঘৰ্ষ কৰিছে। কিমান দিনৰ পৰা এইটো বহুত দিনৰ পৰা আছে, লাগি আছিল, কিন্তু আজি হঠাৎ কৰি এনেকুৱা হ'ল নামাজৰ পিছত। কিন্তু এইটো হ'ব নালাগিছিল, গতিকে আমি আশা কৰোঁ এনেকুৱা যাতে ঘটনা নহয়। চাওক, আজি দুমা নামাজৰ পিছত আমাৰ হালাকুৰা থানাৰ ওচৰৰে পশ্চিম ফালে দুই ফৈজৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়। তাৰে 9জন মান আঘাতপ্ৰাপ্ত হয়। তাৰে ভিতৰত 2-3জন মান চিৰিয়াছ, সেইকেইজনক কোচবিহাৰ হস্পিটেললৈ প্ৰেৰণ কৰিছে। জনামতে এইখিনি আৰু তো ভূমিকেন্দ্ৰিক সংঘৰ্ষ কৰিছে। কিমান দিনৰ পৰা এইটো বহুত দিনৰ পৰা আছে, লাগি আছিল, কিন্তু আজি হঠাৎ কৰি এনেকুৱা হ'ল নামাজৰ পিছত। কিন্তু এইটো হ'ব নালাগিছিল, গতিকে আমি আশা কৰোঁ এনেকুৱা যাতে ঘটনা নহয়। চাওক, আজি দুমা নামাজৰ পিছত আমাৰ হালাকুৰা থানাৰ ওচৰৰে পশ্চিম ফালে দুই ফৈজৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়। তাৰে 9জন মান আঘাতপ্ৰাপ্ত হয়। তাৰে ভিতৰত 2-3জন মান চিৰিয়াছ, সেইকেইজনক কোচবিহাৰ হস্পিটেললৈ প্ৰেৰণ কৰিছে। জনামতে এইখিনি আৰু তো ভূমিকেন্দ্ৰিক সংঘৰ্ষ কৰিছে। কিমান দিনৰ পৰা এইটো বহুত দিনৰ পৰা আছে, লাগি আছিল, কিন্তু আজি হঠাৎ কৰি এনেকুৱা হ'ল নামাজৰ পিছত। কিন্তু এইটো হ'ব নালাগিছিল, গতিকে আমি আশা কৰোঁ এনেকুৱা যাতে ঘটনা নহয়।